হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভাল আৰু বেয়াৰ মাজত। আৰু আজি মানে কি হ'ল, বৰষুণ আহিল যিহেতু ৰাতিপুৱা। কিয় কান্দি আছে বেটা? নাকান্দে, দেউতা আহিবই। মই কাপোৰ চাপোৰ পিন্ধি একদম ৰেডি হৈছিলোঁ চকত যাম বুলি, যিহেতু আজি আমতি শেষ আজিৰ পৰা। আৰু ভাবিছিলোঁ অলপ বেটাক মাংস আনি বনাই পেলাই খুৱাম। তাৰপিছত কি হ'ল, যাব নোৱাৰিলোঁ কাৰণ একদম জোৰে বৰষুণ মাৰি আছে। এতিয়াও বৰষুণ দিয়ে আছে, আহি আছে বৰষুণ। আৰু দেউতাকক পঠাই দিলোঁ অকলে, আৰু দেউতাই কান্দি আছে, দেউতাকৰ লগত যাব নাপায়। গতিকে ব্লগটো আৰম্ভ কৰিছোঁ। ব্লগটো চাই থাকক, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বেলটো বজাই ৰাখিবলৈ নাপাহৰিব, কাৰণ নতুন ভিডিঅ' নটিফিকেশ্যন আগতীয়াকৈ পাব। আৰু মই ৰাতি বনাম বাৰু, কাৰণ মোৰ ৰাতিপুৱাৰ পৰা যিমান কাম কৰিলোঁ আচলতে লাইনটো কাৰেণ্টটো আহে আৰু অলপমান আহিয়ে গুচি গ'ল। ৰাতিপুৱাৰ পৰা যিমান কাম কৰিলোঁ আচলতে মোৰ একদম দেহাৰ একদম যেনেকুৱা ভাগৰ লাগি গৈছে, মানে দুপৰীয়া মই ভাতে খাব নোৱাৰিলোঁ আৰু ভাতখিনি পেলাই দিলোঁ। কান্দি আছে কিয়? এই তোমাৰ সৰু ছোৱালীৰ কাৰণেহে বঢ়িয়া। দেউতা কোম্পানী যাব, তুমি বেছি ডিষ্টাৰ্ব দি থাকিবি। আৰু ইফালে একদম পিকচাৰ আন্ধাৰ আৰু বাহিৰত গৈ আছে। দৰ্জাখনৰ পানী চিতা আহে ভিতৰত, বাবা বস্তাখন ভিজি যাব গোটেই। কথা ক'লে শুনবা লাগে, ইমান উৎপতীয়া হ'ব নালাগে তো চলি হ'ল বুলি। আৰু মই ৰাতিপুৱা কি হ'ল, ৰাতিপুৱা ভাত নাখালোঁ কাৰণ গোটেই কাম বন বহুত কাম কৰিব আছোঁ যিহেতু, সেইটো কাৰণে ৰাতিপুৱা ভাত নাখালোঁ। আৰু একদম দুপৰীয়া একদম ভাগৰ এনেকুৱা ভাগৰ লাগি গৈছে মোৰ, আচলতে ভাতে খাব নোৱাৰিলোঁ দুপৰীয়া। তাৰপিছত ভাতে পেলাই দিলোঁ, আৰু এতিয়া মই ভোকত থাকিব পৰা নাই, সেইটো কাৰণে ভাতখিনি বহাই দিছোঁ। একেবাৰে ৰাতিপুৱাও হৈ যাব। আৰু আলু এটা ভাতত দিছোঁ। এতিয়া মই বৰ্তমান অলপমান খাম আৰু আলু এটা পিটিকি পেলাই, কাৰণ আলু পিটিকা দি এতিয়া খাম। আৰু ৰাতি যিহেতু দেউতাকে গৈছে চকত মাংস অলপ আনিব, মই যাব ওলাইছিলোঁ, মই যাব নোৱাৰিলোঁ। সেইটো কাৰণে দেউতাকক অকলে পঠাই দিলোঁ, কাৰণ বৰষুণ আহি আছে যিহেতু। এনেইতো বেটায়ো যায়ে, ভাল বতৰত বেটায়ো যায়, কিন্তু আজি বৰষুণ যিহেতু সেইটো কাৰণে যাব দিয়া নাই ইয়াত। আৰু দেউতাকেও লৈ নিব লাগিব, সেইটো কাৰণে নিব দিয়া নাই। তাৰপিছত ৰাতিপুৱাৰ পৰা এনেকুৱা বৰষুণ দি আছে, মানে ৰাতিপুৱাৰ পৰা এনেকুৱা ৰ'দ দিলে, গৰমৰ কাৰণে একদম অশান্তি যে এনেকুৱা পাইছোঁ। আৰু এতিয়া বাৰু বতৰটো বৰষুণ দি দিলে, আৰু ৰাতিপুৱাৰ পৰা আচলতে মানুহৰ কাম বন হৈ গ'ল চবৰে। সকলোৱে আজি আমতি চোৱা বুলি সকলোৱে কাপোৰ কানি ধুই একদম ঘৰুৱা যাৰ যিমান কাম আছে চব কৰি শেষ কৰিলে, আৰু মোৰো হৈছে শেষ। গতিকে এতিয়া বৰষুণ দিলেও কথা নাই। আৰু মোৰ কি হৈছে, আজিকালি মানে দেহাটো বহুত বিশেষ ভাল লাগি নাথাকে, গতিকে ব্লগ বনোৱাৰ ইচ্ছাও নাই। তথাপিতো যিহেতু নিদিলেও ভাল নালাগে, ব্লগ দি থাকোঁ যিহেতু ডেইলি ব্লগ মই বনায়ে থাকোঁ, পাৰ্চনেল ব্লগ, গতিকে নিদিলেও ভাল নালাগে, সেইটো কাৰণে দি থাকোঁ। আৰু তাৰপিছত ভাতখিনি হোৱা নাই, হ'বলৈ বাকী আছে। ভাতখিনি হ'লে অলপমান খাম এতিয়া মই, আৰু বাকী ৰাখি থৈ দিম ৰাতিৰ কাৰণে। একেবাৰে বহাই দিছোঁ আৰু, কাৰণ একদম ভিতৰতে গেছ চলি আছে অলপ অলপ, আৰু কাৰেণ্টটো নাই কাৰণে ভিতৰত একদম আন্ধাৰ। বৰষুণ এৰিলে অলপ লাইনটো দিব কিজানি, আৰু এতিয়া লাইনটো নাই। আৰু সৰু সুৰা ইনভাৰ্টাৰ এটা আছে আৰু ঘৰৰ ভিতৰত, দুখীয়া মানুহ যিহেতু কিবাকৈ চলি আছোঁ। আৰু তাৰপিছত ভাতকেইটা হ'ব বাকী আছে। মোৰ ভিতৰত একদম আন্ধাৰৰ। কান্দি থাকে নেকি? দেউতাতো ক'তোতো যোৱা নাই না, সেইকাৰণে দেউতাই বেলেগত বাহিৰত যাম কৈ আছে। সেইকাৰণে তোমাৰ কাৰণে অশান্তি পাই আছে। এইটো সদায় বাপেকৰ লগত যেতিয়া যাব ওলায় তেতিয়া কান্দি আছে। য'ত যাব ওলায় দেউতাকে, আচলতে মোৰ লগতে সি নোলায় বিশেষকৈ। দেউতাকে যেতিয়া যাব ওলায় এতিয়া বৰষুণ দি থকাৰ কাৰণে আচলতে দেউতাকে নিব নোখোজিলে, কাৰণ বৰষুণ আহি আছে, সিও ভিজিব আৰু দেউতাকেও ভিজি যাব, সেইটো কাৰণে সি নিব খোজা নাই, আৰু সেইটো কাৰণে সি কান্দি আছে এতিয়া। মোৰ ভাতখিনি হোৱা নাই।
আগতে ভাতখিনি একেবাৰে বনাই থলোঁ, কাৰণ ৰাতিলৈ সুবিধা হৈ থাকিব। আৰু বেটাৰী দিনত যিহেতু খোৱা নাই, সিও টোপনি আহিলে টোপুতকৈ মানে আঞ্জাখিনি বনাই পেলাই খুৱাব পৰা যাব। দেউতাই গৈ পাইছেহে, চব গৈ পাইছেহে। অলপ সময় এনেকৈ ডিষ্টাৰ্ব দি থকাৰ কাৰণেতো দেউতাই যাওঁ যাওঁ কৰি আছে বাহিৰত। তুমি ডিষ্টাৰ্ব দি থাকা না, সেইটো কাৰণে যাওঁ যাওঁ কৰি আছে। গতিকে মই কাপোৰ পিন্ধিছিলোঁ আৰু কাপোৰটো চেঞ্জ কৰি এনেকৈ আছোঁ। কান্দি আছে সিয়াক অলপমান জিদ কৰি লওঁ। গতিকে ব্লগটো চাব, আশা কৰোঁ ভাল লাগিব। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু কি কৰিব লাগিব বাবা, বেলটো বজাই ৰাখিব। বাবাই।